নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৱে নিশ্চয় মংগলে আছে আৰু আপোনালোকৰ বহুত দিন মই ভিডিঅ' চোৱা নাই আৰু মই নিজেও একো ভিডিঅ' বনোৱা নাই। মোৰ মনবিলাক ইমান ভাল নহয় এইকেইদিন। এটা ভুল কৰিলোঁ, সেই ভুলৰ কাৰণে মোৰ চেনেলটোৰ মনিটাইজেশ্যনটো কাটি দিলে আৰু সেইবাবে মনটো সিমান ভাল লগা নাই। মই ভিডিঅ' বনোৱা নাই, আপোনালোকৰ ভিডিঅ'বিলাকো চাব সিমান ইচ্ছা যোৱা নাই। কিন্তু এতিয়া ওচৰৰ দুই এজন বন্ধু বান্ধৱীয়ে কৈছে যে আকৌ এটা চেনেল খোল, সেইবাবে ভাবি চিন্তি এতিয়া মই নতুনকৈ চেনেল এটা খুলিছোঁ আৰু গতিকে এই চেনেলটোৰ লিংকটো আপোনালোকক দি দিছোঁ। আপোনালোকে এই চেনেলটো যেন আগৰ নিচিনাকৈ সহায় সহযোগ কৰি আগবঢ়াই দিয়ে। সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু কিনো ক'ম, এয়াই মোৰ দুখৰ বিলৈ আৰু চেনেলটো আগবঢ়াই দিয়াত সহায় কৰিব যেন। নমস্কাৰ বন্ধু বান্ধৱীসকল, সন্ধিয়া সময়ত ফুলজোপা ইমান ধুনীয়া গোন্ধাইছে। ৰজনীগন্ধা সন্ধিয়া সময়ত গোন্ধটো বেছি ধুনীয়াকৈ ওলাই নহয়নে বাৰু? চাওকচোন, দেখিবলৈও বৰ ধুনীয়া লাগিছে। আৰু এইফালে যাওঁচোন, শাকনি বাৰীখনতো ফুলবিলাক বৰ ধুনীয়াকৈ ফুলি আছে, চাওঁ তাকে। ফুলজোপাৰ কাষতে এইকেইজোপা ছমহীয়া লাই চাওকচোন, বহুত ডাঙৰ জাতৰ লাইশাক এতিয়া ফুলিছে। বৰ ধুনীয়া লাগিছে দেখিবলৈ এইকেইজোপাও। এনেকুৱা ডাঙৰ জাতৰ লাইশাক দেখিলে ভাল লাগে। আৰু লগতে সৰুজোপা কণবিলাহী লাগিব আৰু এতিয়া লাগু লাগু হৈ আছে।